নমস্কাৰ সকলোলৈকে মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি ভিডিঅ'টো হ'ল কি গাড়ীৰ হেণ্ড ব্ৰেক কেনেকৈ উঠায় আৰু কেনেকৈ নমায়। আমি ৰাখি থোৱা অৱস্থাত সকলোৱে জানো যে হেণ্ড ব্ৰেকডাল লগাই থ'ব লাগে। এডাল লগাই কেনেকৈ আৰু নমাই কেনেকৈ তাৰ বাবে এটি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো যাতে শেষলৈকে চাই, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ধুনীয়াকৈ এটা লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো পায়। এতিয়া কথাটো হ'ল কি, এডাল হেণ্ড ব্ৰেক দেখিছে, আমি ৰাখি থোৱা অৱস্থাত সদায় হেণ্ড ব্ৰেকত ৰখা হয়। এই ব্ৰেকডালনো লগাই কেনেকৈ? এতিয়া চাওক, এই ব্ৰেকডাল এতিয়া বৰ্তমান মই ওপৰলৈ টানি থৈছোঁ, ৰখাই থোৱা অৱস্থাত গাড়ীখন আছে, গতিকে ই এতিয়া কাম কৰি আছে। ইয়াক এতিয়া আমি নমাম কেনেকৈ? ইয়াক নমাবলৈ হ'লে বহুতে এইটো টিপি চায়, কিন্তু এইটো যথেষ্ট টান হৈ থাকে, এনেকৈ আপোনালোকে খুলিব নোৱাৰে। ইয়াক এনেদৰে ধৰি জাষ্ট অকণমান ইয়াক ওপৰলৈ টানিব লাগিব, টানি পেলাই আৰু এই বুঢ়া আঙুলিটোৱে ইয়াক প্ৰেছ কৰিব লাগিব। ওপৰলৈ টানি ইয়াক প্ৰেছ কৰি লাহেকৈ এনেকৈ আপোনালোকে নমাই দিব পাৰিব। এইটো মই নমাই দিলোঁ, কিন্তু উঠোৱা অৱস্থাত আপোনালোকে এনেকৈ টানি দিলেও আহিব, নাইবা এনেকৈ এই বুটামটো টিপি পেলাইও এনেকৈ লগাব পাৰে। কিন্তু নমোৱা অৱস্থাতে যথেষ্ট মানুহে ভুল কৰে যে ইয়াক এনেকৈ টিপি চাই ই তললৈ নাযায়, বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে আজিৰ পৰা আপোনালোকৰ আৰু সমস্যা নহয়। ইয়াক কি কৰিব লাগিব, জাষ্ট ওপৰলৈ অলপ টানি এই বুঢ়া আঙুলিটোৱে ইয়াক প্ৰেছ কৰি লাহেকৈ এনেকৈ নমাই দিলে আপোনাৰ কাম শেষ হ'ব। এই দেখিলে এয়া হৈ গৈছে। ধন্যবাদ সকলোকে। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লগৰ সকললৈ শ্বেয়াৰ কৰি দিব।